হেল্ল' এভৰিৱান, নিযুত বাবু আঁচনি আৰু এই বাবু আঁচনিত কোনে পাব কোনে নাপায় আৰু আজি 7 জানুৱাৰী আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে কলেজ ৱাইজ, মানে কোনো অনলাইন এপ্লাই নহয়, অফলাইন হ'ব। নিযুত মইনা যেনেকৈ এপ্লাই হৈছে নিযুত বাবুও সেনেকৈ অফলাইন তোমাৰ নিজৰ কলেজত হ'ব। চ' সেইকাৰণে কথাখিনি ভালকৈ শুনিবা এণ্ড মই ৰিকুৱেষ্ট কৰিম প্লিজ ভিডিঅ'টো লাইক এণ্ড ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা। কলেজৰ যিবোৰ ষ্টুডেণ্ট স্কুটি পোৱা নাই সিহঁতলৈ তুমি এই বাৰ্তাটো এই নিউজটো যাতে দিয়া, যাতে ষ্টুডেণ্টে ইচ এণ্ড এভৰি ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে। ফাৰ্ষ্ট অফ অল কথা, মই এখন নটিফিকেশ্যন ইয়াতে লৈছোঁ। এইখন হ'ল বি এছ কলেজৰ নটিফিকেশ্যন দিছে। আৰু বি এছ কলেজৰ যিবোৰ ষ্টুডেণ্ট আছে তোমালোকক 12 তাৰিখৰ আগত কলেজত নিযুত বাবু আঁচনিৰ যিখন ফৰ্ম মই অলৰেডি গ্ৰুপত দি দিছোঁ, হোৱাটছআপ গ্ৰুপত। যদি লাগে কোনোবাই হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা 7002233517 নাইবা ডক্টৰ ৰুনুজ পেগু ছাৰৰ ফেচবুক পেজতো পাই যাবা ফৰ্মখন। আৰু ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি এটা মানে ভাল পেপাৰত প্ৰিণ্ট আউট কৰি তোমালোকে সেই ফিল আপ কৰিবা। আৰু ফিল আপ কৰোঁতেও কি লাগে মই ভিডিঅ' বনোৱা আছে। চ' ইয়াতে 12 তাৰিখৰ আগত বি এছ কলেজৰ যিখিনি ষ্টুডেণ্ট ফাৰ্ষ্ট ইয়েৰত পঢ়া সিহঁতক কৈছে, ফাৰ্ষ্ট ইয়েৰ মিনছ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ, ইউ জি ফাৰ্ষ্ট ইয়েৰত পঢ়া সকলো ষ্টুডেণ্টক কৈছে 12 তাৰিখৰ আগত, লাষ্ট ডেট 12 তাৰিখ, মানে 7 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে কমপ্লিট কৰিব দিছে। ফাইনেল মানে ফৰ্মখন ফিল আপ কৰি কলেজত ছাবমিট কৰিব দিছে। আৰু লগতে 4টা ডকুমেণ্টছ খুজিছে, 4খন মানে তোমাৰ ডকুমেণ্টছ ল'ব দিছে। এখন হ'ল মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ, তোমাৰ এইচএছৰ মাৰ্কশ্বিট লাগিব, মানে ছেকেণ্ড ইয়াৰ মিনছ এইচএছৰ মাৰ্কশ্বিট, ফাইনেল এক্সামৰ মাৰ্কশ্বিট লাগিব, জেৰক্স দিবা। ইনকাম চাৰ্টিফিকেট এণ্ড লগতে ৰেচন কাৰ্ড দিছে। তোমাৰ ৰেচন কাৰ্ডো যদি আছে ইউ আৰ এলিজিবল, তুমি এপ্লাই কৰিব পাৰিবা, এপ্লিকেবল, ৰেচন কাৰ্ডো এপ্লিকেবল। ইনকাম চাৰ্টিফিকেট এণ্ড ৰেচন কাৰ্ড দুয়োটাই এপ্লিকেবল বি এছ কলেজৰ নটিফিকেশ্যন দেই। বাকী বেলেগ কলেজৰ নিদিব পাৰে, বাট বি এছ কলেজে ৰেচন কাৰ্ড একচেপ্ট কৰিব বুলি কৈছে। চ' বাকী যিবোৰ ষ্টুডেণ্ট আছা তোমালোকৰ কলেজৰ অথৰিটিক জনাবা যে ছাৰ বি এছ কলেজৰ নিচিনা এখন কলেজে ৰেচন কাৰ্ড একচেপ্ট কৰিছে, মিনছ হ'ব। আৰু ৰেচন কাৰ্ড অসম গভৰ্ণমেণ্টে মামাই একচেপ্ট কৰিব দিছে। অ'কে, ইনকাম চাৰ্টিফিকেট তুমি অনলাইন ওলাই লোৱা, নাইবা তুমি ৰেচন কাৰ্ড দিব পাৰা। নেক্সট থাৰ্ড এডমিশ্যন ৰিচিপ্ট, তুমি কলেজত যে এডমিশ্যন লৈছা তাৰে এডমিশ্যন ৰিচিপ্ট লাগিব, এডমিশ্যন ৰিচিপ্ট লাগিব। ডি নম্বৰ ফ্ৰণ্ট পেজ অফ দ্য পাছবুক, বেংক পাছবুক, মানে বেংক পাছবুকৰ ফ্ৰণ্টত যিখিনি মানে লিখা আছে, তোমাৰ একাউণ্ট নাম্বাৰ আছে, IFSC কোড আছে, তাৰপিছত তোমাৰ নাম আছে, সেইবোৰ লাগিব, ব্ৰাঞ্চ নেম আছে, সেইবোৰ লাগিব। এই 4টা ডকুমেণ্টছ খুজিছে বি এছ কলেজে। এতিয়া যিবোৰ আদাৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট আছে, আদাৰ কলেজ যেনে যোৰহাট কলেজ, গুৱাহাটী কমাৰ্চ কলেজ, প্ৰাগজ্যোতিষ কলেজ, যিমান কলেজ আছে তোমালোকে তোমালোকৰ কলেজ অথৰিটিৰ লগত লগ কৰা আৰু এনেকুৱা নটিফিকেশ্যন দিব আৰু এটা পাৰ্টিকুলাৰ ডেট দিব। আৰু এইখিনি কাম এপ্লাই আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। এজ চুন এজ পচিবল কৰিবলৈ চেষ্টা কৰা। যিমান ষ্টুডেণ্ট আছা, যিসকলে স্কুটি পোৱা নাই, মই বাৰে ভিডিঅ' বনাই কৈ আছোঁ যে স্কুটি পোৱা নাই মানে তুমি এই আঁচনিটোৰ কাৰণে এলিজিবল। আৰু কেৱল এটাই ক্ৰাইটেৰিয়া যে ইনকাম 4 লাখতকৈ তলত হ'ব লাগে, তোমাৰ ঘৰৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগে। আৰু তুমি যদি মেৰিড হোৱা দেন নোপোৱা, ইনকাম যদি হাই হৈ যায় নোপোৱা, আৰু যদি কম আছে দেন পাবা। আৰু আনমেৰিড হ'ব লাগিব, ছিংগল হ'ব লাগিব। চ' আৰু বেলেগ একো নাই। চ' মেক্সিমাম ষ্টুডেণ্ট তোমালোকে বঞ্চিত হৈ আছিলা স্কুটিৰ কাৰণে। চ' এইটো এটা ডাঙৰ আঁচনি বা তোমালোকৰ কাৰণে গল্ডেন অপৰচুনিটি যিমান ষ্টুডেণ্ট আছে। চ' তোমালোকে তোমালোকৰ নিজ কলেজখনত, যোনখন কলেজত পঢ়ি আছা সেইখন কলেজত যোৱা, অথৰিটিক জনোৱা। কাৰণ অথৰিটিক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা নটিচ আহিছে কাৰণে এইখন নটিচ ওলাইছে কলেজৰ ফালৰ পৰা। বি এছ কলেজে নটিচ ওলাইছে, এইখন নটিচ এইকাৰণে ওলাইছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা বা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা অৰ্ডাৰ কৰিছে যে তোমালোকৰ ষ্টুডেণ্টখিনি দিয়া, বা আমি পইচা দিম, বা এপ্লাইখিনি কৰোৱা। তাৰপিছত কি কৰিব, এইখিনি কলেজে ছাবমিট লৈ কলেজে যিমানখিনি কৰিবলগীয়া কাম কলেজৰ ফালৰ পৰা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন নাইবা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডক দিব। তাৰপিছত তোমালোকে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকৰ পৰা পইচা পোৱা ষ্টাৰ্ট হ'বা। মই এগেইন কৈছোঁ, তোমালোকে যোনখন কলেজতে আছা, এইখন মই বি এছ কলেজৰ এক্সাম্পল হিচাপে দিছোঁ। আৰু বি এছ কলেজৰ ষ্টুডেণ্টখিনি মইতো কৈয়ে দিলোঁ তোমালোকৰ ভালেই হ'ল। আৰু বাকী যিমান কলেজৰ আছা তোমালোকে প্লিজ
তোমালোকৰ কলেজ অথৰিটিক লগ কৰা আৰু নটিফিকেশ্যনটো খোজা, নটিচখন খোজা কলেজ ফালৰ পৰা এণ্ড এপ্লাই কৰা নিযুত বাবু আঁচনি 2025-26 বৰ্ষ বা 26 বৰ্ষৰ কাৰণে। কেৱল ইনকাম বিল' 4 লাখ আৰু তুমি আনমেৰিড হ'ব লাগিব। আৰু যদি স্কুটি লোৱা দেন তুমি নোপোৱা। আৰু স্কুটি যদি এনেও গম পাব তোমাৰ যদি 80%ৰ ওপৰত হয়, তেতিয়া অথৰিটিয়ে সুধিব তুমি স্কুটি লৈছা না নাই। তাৰ কাৰণেও মানে ভেৰিফাই কৰি দিব, বা তোমাকতো চিনিয়ে পাব ন তোমাক, কাৰণ যদি স্কুটি লৈছে তাকতো ডমিচাইল নহয়, বনফাইড দিছেই কলেজৰ পৰা, বনফাইড নাইবা আণ্ডাৰটেকিং দিছেই যদি স্কুটি লোৱা নাই, সেনেকুৱা কিবা এটা ডকুমেণ্টছ দিছিলে। চ' সেইকাৰণে গমেই পাই যাব। চ' এইটোত কোনো খেলি মেলি নহয়। চ' প্লিজ এপ্লাই কৰা। মই এইখিনি আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে BS কলেজত, 12 তাৰিখ লাষ্ট ডেট। BS কলেজৰ যিমান ষ্টুডেণ্ট আছা কমেণ্টত জনাবা। আৰু যদি কিবা প্ৰব্লেম আছে আৰু কিবা জানিবলগীয়া আছে, মই 7:45 ইভিনিং 7:45ত লাইভ আহিম। লাইভতো ডিছকাছ কৰোঁ, ভালেখিনি কথা ডিছকাশ্যন হয়, বা ডিফাৰেণ্ট কলেজৰ ইনফৰমেশ্যন পোৱা যায়, বা ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ইনফৰমেশ্যন পোৱা যায়। চ' লাইভতো তোমালোকে জড়িত হ'বা এণ্ড লাইভতো গম পাবা। চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। প্লিজ শ্বেয়াৰ কৰিবা, কাৰণ এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু মেক্সিমাম এসপ্তাহ, ইয়াতে 12 তাৰিখ দিছে। চ' 12 তাৰিখলৈকে BS কলেজত হ'ব, সেনেকুৱাই মেক্সিমাম কলেজত এনেকুৱা ডেটেই হ'ব। আৰু উইদিন 1 উইক খতম কৰি দিব, মানে এপ্লাই কৰি অথৰিটিয়ে খতম কৰি দিব। তাৰপিছত যদি কিছুমানে নজনাকৈ থাকে দেন সিহঁতে নাপায়। চ' সেইকাৰণে মই বাৰে কৈছোঁ, এটলিষ্ট ফ্ৰেণ্ডছবোৰক যিসকলে স্কুটি পোৱা নাই, ফ্ৰেণ্ডছবোৰক জনাবা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা। থেংক ইউ।